টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পূৰ্বে এক বিশেষ পদ্ধতিৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ চূড়ান্ত ফলাফল অতি শীঘ্ৰে ঘোষণা কৰা হ'ব আৰু এইবাৰ এক সম্পূৰ্ণ নতুন পদ্ধতিৰ মাজেৰে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ফলাফল ঘোষণা কৰিবলৈ ওলাইছে শিক্ষা বিভাগ তথা চৰকাৰে কি এই নতুন পদ্ধতিত আপুনি কি কৰিব লাগিব চাকৰি প্ৰাৰ্থীসকলে বা পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে কি কৰিব লাগিব সকলোখিনি কথা ইয়াত উল্লেখ কৰা হৈছে এই গুৰুত্বপূৰ্ণ ঘোষণাত বা এই গুৰুত্বপূৰ্ণ নিয়মত কাৰণ সম্পূৰ্ণ নতুন পদ্ধতিৰে বা নতুন নিয়মেৰে এইবাৰ ঘোষণা কৰা হ'ব টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ চূড়ান্ত ফলাফল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই মুহূৰ্তত টেটৰ বাবে যিসকল চাকৰি প্ৰত্যাশী বা চাকৰি প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল যিসকলে এই মুহূৰ্তত গভীৰ উৎকণ্ঠাৰে অপেক্ষা কৰি আছে বা গভীৰ প্ৰত্যাশাৰে টেটৰ ফলাফলক লৈ অপেক্ষা কৰি আছে সেই সকল চাকৰি প্ৰত্যাশীৰ বাবে বা টেটৰ চাকৰি প্ৰাৰ্থীৰ বাবে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ যে টেটৰ ফলাফলক লৈ অৰ্থাৎ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ চূড়ান্ত ফলাফলক লৈ এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে নতুন পদ্ধতি সম্পূৰ্ণ এক নতুন পদ্ধতিৰ মাজেৰে এইবাৰ ফলাফল ঘোষণা কৰা হ'ব টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পূৰ্বে নথি পৰীক্ষণ হ'ব নথিসমূহ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব আৰু এই নথি পৰীক্ষণৰ বাবে কোন কেইখন জিলাৰ নাম প্ৰথমে অন্তৰ্ভুক্ত হৈছে হেয়া আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কোন কেইখন জিলাৰ প্ৰাৰ্থীৰ বাবে এই পদ্ধতি প্ৰক্ৰিয়া আৰম্ভ হ'ব হেয়া আপোনালোকক জনাম কেইবাখনো জিলাৰ নাম এই মুহূৰ্তত তালিকাভুক্ত কৰা হৈছে আৰু এই জিলা কেইখনৰ চাকৰি প্ৰাৰ্থীসকলে নথি পৰীক্ষণত এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব শৰ্ট লিষ্টেড যিসকল প্ৰাৰ্থী শৰ্ট লিষ্টেড হ'ব সেই শৰ্ট লিষ্টেড প্ৰাৰ্থীসকলক চাকৰি প্ৰত্যাশীসকলে এই নথি পৰীক্ষণৰ বাবে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিব আমি পুনৰ জনাইছো চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পূৰ্বে সম্পন্ন হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া আনহাতে প্ৰথম পৰ্যায়ত সম্পন্ন হ'ব স্নাতকোত্তৰ পিজিটি শিক্ষক পদৰ প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া প্ৰথমে পিজিটি অৰ্থাৎ স্নাতকোত্তৰ শিক্ষকৰ বাবে বাছনি প্ৰক্ৰিয়া প্ৰথমে সম্পন্ন কৰিব তাৰ পিছত স্নাতক পৰ্যায়ৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিব আৰু প্ৰথমে যেহেতু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ বাবে বাছনি প্ৰক্ৰিয়া হ'ব আৰু তাৰ বাবে নথি পৰীক্ষণ প্ৰক্ৰিয়া প্ৰথমে হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে যে এইবাৰ এটা পদৰ বাবে কেৱল এজন প্ৰাৰ্থীয়ে লাভ কৰিব বাছনি এটা পদৰ বাবে এগৰাকী প্ৰাৰ্থীকে ৰখা হ'ব এগৰাকী প্ৰাৰ্থীকে বাছনি কৰা হ'ব সেই কথাও ইতিমধ্যে ঘোষণা কৰা হৈছে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ এই নতুন যে পদ্ধতি সম্পূৰ্ণ নতুন পদ্ধতিৰ আধাৰত এটা পদৰ বিপৰীতে ৰখা হ'ব মাত্ৰ এগৰাকীকৈহে প্ৰাৰ্থী ইয়াৰ বাবে আজিৰে পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ'ব টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ দ্বিতীয় প্ৰশ্নকাকতৰ নম্বৰখিনিও নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ'ব ৱেবছাইটটো কি সেয়া আমি আপোনালোকক জনাম কোনটো ৱেবছাইটত আপুনি আবেদন কৰিব পাৰিব নথি পৰীক্ষণৰ বাবে সেই ৱেবছাইটৰ তথ্য আমি এই মুহূৰ্তত এই ডিজিটেল লাইভৰ জৰিয়তে আপোনালোকক জনাম পুনৰ জনাইছো আজিৰে পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ'ব টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ দ্বিতীয় প্ৰশ্নকাকতৰ নম্বৰ ইয়াৰ পাছতে মাণ্ডলিক পৰ্যায়ত সম্পন্ন হ'ব প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া মাণ্ডলিক পৰ্যায়ত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ৰাজ্যৰ 6টা মণ্ডলত সম্পন্ন হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া আজি দ্বিতীয় প্ৰশ্নকাকতৰ নম্বৰ ৱেবছাইটত উপলব্ধ হ'ব আৰু ইয়াৰ লগে লগে ৰাজ্যৰ 6টা মণ্ডলত নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব তালিকাত কোন কেইখন জিলা আছে হিয়া এই মুহূৰ্তত আপোনালোকক জনাম 6টাকৈ যেহেতু মণ্ডল সামৰি লোৱা হৈছে তাৰ ভিতৰত থাকিব ডিব্ৰুগড় যোৰহাট কাছাৰ নগাঁও কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাৰ নাম ইতিমধ্যে তালিকাভুক্ত কৰা হৈছে 6টা মণ্ডলত নথিসমূহ পৰীক্ষা কৰা হ'ব তাৰ ভিতৰত ডিব্ৰুগড় যোৰহাট কাছাৰ নগাঁও কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত এই 6টা মণ্ডলত নথিসমূহ পৰীক্ষা কৰা হ'ব ইয়াৰ বাবে কেৱল অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ পত্ৰ অৰ্থাৎ এই 6টা মণ্ডলত নথি পৰীক্ষণৰ বাবে প্ৰৱেশ পত্ৰ আবেদন কৰিব পাৰিব অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে আৰু ইয়াৰ বাবে ৱেবছাইটটো হ'ল যেটো ৱেবছাইটত আপুনি আবেদন কৰিব পাৰিব প্ৰৱেশ পত্ৰ আপুনি লাভ কৰিব প্ৰৱেশ পত্ৰৰ আবেদনৰ ৱেবছাইটটো হৈছে madhyamik.assam.gov.in
মনত ৰাখিব আকো এবাৰ কৈছো madhyamik.assam.gov.in এই ওয়েবসাইটত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ নথি পৰীক্ষণৰ প্ৰৱেশ পত্ৰৰ বাবে madhyamik.assam.gov.in ত আপুনি প্ৰৱেশ পত্ৰৰ বাবে আবেদন কৰিব লাগিব 19 জানুৱাৰীত সম্পন্ন হৈছিল টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ পৰীক্ষা চলিত বৰ্ষৰ 19 জানুৱাৰীত সম্পন্ন হৈছিল লিখিত পৰীক্ষা আৰু 19 জানুৱাৰীত সম্পন্ন হোৱা লিখিত পৰীক্ষাৰ নম্বৰৰ তালিকাও এই ওয়েবসাইটটোতে উপলব্ধ হ'ব বুলি কোৱা হৈছে madhyamik.assam.gov.in এই ওয়েবসাইটত পৰীক্ষাৰ নম্বৰৰ তালিকাও উপলব্ধ হ'ব স্নাতকোত্তৰ শিক্ষক আমি যেটো জনাইছো প্ৰথম পৰ্যায়ত নথি পৰীক্ষণ হ'ব স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষকসকলৰ বাবে আৰু ইয়াত আছে সৰ্বমুঠ 1487টা পদ 1487টা পদৰ বাবে স্নাতকোত্তৰৰ বাবে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট অনুষ্ঠিত হৈছিল ইয়াৰে 1385টা হৈছে প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পদ আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে আছে 102টা পিজিটি অৰ্থাৎ স্নাতকোত্তৰ শিক্ষকৰ পদ আৰু এই প্ৰক্ৰিয়া অন্তপৰা মাত্ৰে আৰম্ভ হ'ব স্নাতক পৰ্যায়ৰ শিক্ষক পদৰ বাছনি প্ৰক্ৰিয়া স্নাতকোত্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে লগে লগে আৰম্ভ কৰা হ'ব স্নাতকৰ শিক্ষক পদৰ বাছনি প্ৰক্ৰিয়া সেই একেটাই পদ্ধতি অৱলম্বন কৰা হ'ব একেটাই প্ৰক্ৰিয়া অৱলম্বন কৰা হ'ব নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰু তাৰ পিছত বাছনি প্ৰক্ৰিয়া স্নাতক পৰ্যায়ৰ সৰ্বমুঠ শিক্ষকৰ পদ আছিল 8230টা ইয়াৰে চৰকাৰী শিক্ষানুষ্ঠানত আছে 226টা স্নাতক শিক্ষকৰ পদ আৰু প্ৰাদেশিকৃত শিক্ষানুষ্ঠানত স্নাতক শিক্ষকৰ সৰ্বমুঠ পদ হৈছে 8004টা এনেদৰে এতিয়া এই নতুন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব নতুন প্ৰক্ৰিয়াৰ বাবে নথি পৰীক্ষণৰ বাবে বাছনিভুক্ত পৰীক্ষাৰ্থী বা প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব নথি পৰীক্ষণৰ বাবে শৰ্ট লিষ্টেড যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকে আবেদন কৰিব পাৰিব madhyamik.assam.gov.in ত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ আৰু ইয়াতেই লিখিত পৰীক্ষাৰ নম্বৰৰ তালিকাও উপলব্ধ হ'ব বুলি কোৱা হৈছে আৰু পুনৰ জনাইছো স্নাতকোত্তৰ শিক্ষকৰ সৰ্বমুঠ পদ হৈছে 1487টা আৰু ইয়াৰে 1385টা পদ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ আৰু 102টা পদ হৈছে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইফালে স্নাতকৰ সৰ্বমুঠ পদ আছে 8230টা ইয়াৰে চৰকাৰী শিক্ষানুষ্ঠানত আছে 226টা পদ আৰু প্ৰাদেশিকৃত শিক্ষানুষ্ঠানত স্নাতক শিক্ষকৰ মুঠ পদ হৈছে 8004টা মুঠৰ ওপৰত এই অতি নিখুঁতভাৱে অতি শৃংখলাবদ্ধভাৱে কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি কোৱা হৈছে টেট যত নেকি সৰকাৰে বাৰে বাৰে ঘোষণা কৰিছে যে কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ টেটৰ জৰিয়তে সম্পূৰ্ণ মেধাৰ ভিত্তিত শিক্ষক বাছনি প্ৰক্ৰিয়া টেটৰ জৰিয়তে অনুষ্ঠিত কৰি আহিছে চৰকাৰে এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ জৰিয়তে সমাপন কৰিবলৈ আগবাঢ়িছে চৰকাৰ ইতিমধ্যে চৰকাৰৰ যে প্ৰতিশ্ৰুতি 1 লাখৰ নিযুক্তি প্ৰক্ৰিয়া এই ক্ষেত্ৰত আন এক বৃহৎ খোজ আগবঢ়াব চৰকাৰে তাৰ বাবে এই নতুন প্ৰক্ৰিয়াৰ মাজেৰে এইবাৰ এই বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু এই গুৰুত্বপূৰ্ণ ঘোষণা টেটৰ প্ৰাৰ্থীসকলৰ বাবে যিসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে এটা চৰকাৰী চাকৰি সম্পূৰ্ণ মেধাৰ ভিত্তিত লাভ কৰিম বুলি যিসকল প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা যিসকলে এতিয়া ভাবি আছে তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কথা বা খবৰ সম্পূৰ্ণ মেধাৰ ভিত্তিত কোনো ধৰণৰ দুৰ্নীতি কেলেংকাৰী নোহোৱাকৈ এই পৰীক্ষাৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু যত নেকি এটা পদৰ বিপৰীতে ৰখা হ'ব মাত্ৰ একোগৰাকীকৈ প্ৰাৰ্থী আৰু তাৰ বাবে নথি পৰীক্ষণ প্ৰক্ৰিয়া 6টা মণ্ডলত সমাপন কৰা হ'ব আৰু তাৰ পিছতেই ফলাফল ঘোষণা কৰা হ'ব পুনৰ জনাইছো এটা পদত ৰখা হ'ব একোজনকৈ প্ৰাৰ্থী এতিয়া এই নিখুঁত পদ্ধতিৰ মাজেৰে সম্পূৰ্ণ চালিজাৰি চাই নথি পৰীক্ষা কৰি ঘোষণা কৰা হ'ব টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ চূড়ান্ত ফলাফল লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ